যোৰহাট নগৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপৰ পাৰছ এণ্টাৰপ্ৰাইজ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সকলোৰে চকুৰ সন্মুখতে কৌশলেৰে বৃহৎ পৰিমাণৰ ধন লৈ উধাও হ'ল এজন যুৱক। অৱশ্যে যুৱকজন চিনাক্ত হোৱাৰ পিছত ঘটনা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন হৈছে গছপুৰীয়া গাঁৱৰ হীৰকজ্যোতি দাস। যুৱকজনৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱকজনৰ পৰা লুটি নিয়া ৮০,০০০ টকা। দেওবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনা। যোৰহাট নগৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপৰ পাৰছ এণ্টাৰপ্ৰাইজ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সকলোৰে চকুৰ সন্মুখতেই কৌশলেৰে এই বৃহৎ পৰিমাণৰ ধন লৈ উধাও হৈছিল যুৱকজন। ৮০,০০০ টকা লৈ উধাও হৈছিল। পাছত অৱশ্যে যুৱকজন চিনাক্ত হ'ল আৰু আৰক্ষীয়ে অভিযান চলালে। যুৱকজনক গ্ৰেপ্তাৰ কৰিলে আৰু চুৰি কৰি নিয়া সেই ৮০,০০০ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই যুৱকজন গছপুৰীয়া গাঁৱৰ হীৰকজ্যোতি দাস। চাৰিআলিত পৰেশ কে দাস তেখেতৰ গেলামালৰ দোকান এখন, তাৰ পৰা প্ৰায় ৮০,০০০ টকা এজন অচিনাক্ত যুৱকে চুৰি কৰি লৈ বেগসহ লৈ পলায়ন কৰিলে। সেই খবৰটো আমাৰ পোৱাৰ লগে লগে ইমিডিয়েটলি আমাৰ SI হৰজিত দাস তেওঁ ঘটনাস্থলীলৈ গ'ল। এই ঘটনাস্থলীত গৈ পেলাই তেওঁ CC ফুটেজটো এইটো প্ৰত্যক্ষ কৰিলে। CC ফুটেজটো এনালাইচিছ কৰি পেলাই চাই পেলাই তেওঁ সোৰ্চ এংগেজ কৰা হ'ল। সোৰ্চ একৰ্ডিংলি সোৰ্চে দেখুৱাই দিয়াতে মানে তাক ঘৰত গৈ পেলাই তাক পোৱা হ'ল আৰু গোটেই ইনটেক্ট 80,000 ৰুপিজ তাৰ ঘৰৰ পৰা ৰিকভাৰ কৰা হৈছে। খানাপাৰাত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা বন বিভাগৰ অভিযানত জব্দ 2খন অভাৰলোড কাঠ ভৰ্তি ট্ৰাক। বৰ্ণিহাটৰ পৰা প্ৰয়োজনীয় নথিপত্ৰ অবিহনে সৰবৰাহ কৰিছিল এই কাঠ জব্দ হোৱা কাঠ আৰু এই জব্দ হোৱা কাঠখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা। খানাপাৰাত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা বন বিভাগে অভিযান চলায়। অভিযানত জব্দ হয় 2খন অভাৰলোড কাঠ ভৰ্তি ট্ৰাক। বৰ্ণিহাটৰ পৰা প্ৰয়োজনীয় নথিপত্ৰ অবিহনে সৰবৰাহ কৰিছিল এই কাঠখিনি। এবাৰ ওদালগুৰিৰ পানেৰীত বৃহৎ পৰিমাণৰ জাল নোট জব্দ। 2জন লোকৰ পৰা আৰক্ষীয়ে জব্দ কৰে 2,78,500 টকাৰ জাল নোট। মঙলদৈ ভেবাৰঘাট আস্থানত গোপন খবৰৰ ভিত্তিত পানেৰীৰ উত্তৰ কালিখোলা আৰু 1 নম্বৰ গৰিয়াঝাৰ গাঁৱত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানত ৰফিকুল আলী আৰু জুন আলী নামৰ 2জন লোকক আটক কৰে। দুয়োৰে জিম্মাৰ পৰা 557খন 500 টকীয়া জাল নোট উদ্ধাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে লোক 2জনৰ বিৰুদ্ধে মঙলদৈ থানাত আবদ্ধ কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। আমি এটা গোপন খবৰ কমকৈ দি পেলাই আমি চিভিল ইউনিফৰ্মত চিভিল ড্ৰেছত আমি আমাৰ কেইজনমান মঙলদৈ থানাৰ আমিও আছিলোঁ। তেনেতে আমি এটা খবৰ পালোঁ যে দুজন ল'ৰা আহিব, অলপমান ফেক কাৰেঞ্চি লৈ আহি পেলাই ইয়াতে এজনক ডেলিভাৰ দিব। তো সেইমতে তেখেতসকলক ট্ৰেক কৰা হ'ল আৰু আমি তেখেতসকলক ঘটনাস্থলীতে তেখেতসকলক আমি ৰেড হেণ্ডেড ধৰিলোঁ আৰু তেখেতসকলৰ পৰা আমি ফেক কাৰেঞ্চি নোট অলপমান উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আপোনাৰ নাই কমেও প্ৰায় 3 লক্ষাধিক টকাৰ মানে ফেক কাৰেঞ্চি নোট তেখেতসকলৰ পৰা উদ্ধাৰ কৰিলোঁ আৰু ঘটনাস্থলীতে তেখেতসকলক আমি 2জন মানুহক আটক কৰিছোঁ। অন্ধবিশ্বাস বিয়পিছে। গোৱালপাৰাৰ কৃষ্ণাইত ক'লা মানুহ বিচাৰি হাতে হাতে দা জাঠি জোং লৈ নিশাৰ ৰাজপথলৈ ওলাল শ শ মানুহ। কিছুদিন ধৰি বঙাইগাঁৱৰ গাঁৱে ভূঞে ক'লা মানুহৰ আতংক চলি থকাৰ মাজতেই এইবাৰ ক'লা মানুহৰ আতংক বিয়পিল গোৱালপাৰালৈও। ক'লা মানুহৰ সন্ধানত উৰে নিশা বিনিদ্ৰ ৰজনী কটালে গোৱালপাৰাৰ কেইবাখনো গাঁৱৰ ৰাইজে। নিশা হ'লেই ক'লা মানুহৰ আতংকত আতংকিত হৈ পৰে অঞ্চলবাসী। অৱশ্যে এই ক'লা মানুহক কোনেও দেখা নাই যদিও এক উৰা বাতৰিয়ে কম সময়ৰ ভিতৰতেই গাঁওসমূহলৈ বিয়পি পৰিছে, যাৰ বাবে ৰাইজক উৰা বাতৰিক বিশ্বাস নকৰিবলৈ দুধনৈ আৰক্ষীয়ে আহ্বানো জনাইছে। ৰাজহুৱা স্থানৰ লগতে গাঁৱে গাঁৱে সজাগতা সৃষ্টি কৰাৰ লগতে ৰাইজক সংযম হ'বলৈ আহ্বান জনাইছে দুধনৈ আৰক্ষীয়ে। কিছুমান দুষ্ট চক্ৰ বুলিয়ে ক'ব লাগিব। সিহঁতে মানে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে ক'লা মানুহ বা ব্লেকমেন এনেকুৱা ধৰণৰ উৰা বাতৰি ওলায় এই ৰাইজৰ মাজত অকণমান আতংকৰ সৃষ্টি কৰিছে। গতিকে ৰাইজক আমি সাৱধান কৰি দিছোঁ, এটা এৱাৰনেছ
কৰি দিছোঁ যাতে এনেকুৱা ধৰণৰ এইটো উৰা বাতৰিত ভুল নাযাব আৰু তেনেকুৱা ধৰণৰ কিবা যদি পায় ৰাইজসকলে তেতিয়া তেওঁলোকে মানে হাতত আইনটো তুলি নলয়। ৰঙিয়াত দলং সম্পূৰ্ণ হোৱাৰ 8 মাহ পিছতো যাতায়াত কৰিব পৰা নাই ৰাইজে। ৰঙিয়াৰ কোঠৰাত এখন দলঙৰ বাবে যাতায়াতৰ নামত ৰাইজে দুৰ্ভোগ ভুগিছে। বৃহত্তৰ অঞ্চলটোৰ বাবে বহু প্ৰত্যাশিত এই পকী দলংখনৰ নিৰ্মাণৰ কাম 8 মাহ পূৰ্বে প্ৰায় সম্পূৰ্ণ হৈছিল, কিন্তু দলংখনৰ দুয়োমূৰৰ পথৰ অংশ নিৰ্মাণ নকৰাৰ বাবেই দলংখনেৰে অহা যোৱা কৰিব পৰা নাই, যাৰ বাবে কোঠৰা গড়িয়াকোঠকে আদি কৰি বহুকেইখন গাঁৱৰ ৰাইজে যাতায়াতৰ নামত জীয়াতু ভুগিব লগা হৈছে। দলং নিৰ্মাণ কৰা ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দলঙৰ দুয়োমূৰৰ অংশ নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। এই লৈ ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী। ৰাইজে শীঘ্ৰে দলঙৰ দুয়োমূৰৰ পথছোৱাৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে। আৰু গড়িয়াকোট সংযোগী পথৰ এই দলংখন আজিৰ পৰা 3 বছৰ আগৰ পৰা নিৰ্মাণ হৈছিল, কিন্তু দলংখন নিৰ্মাণ হ'ল ঠিকেই, কিন্তু দলঙৰ যিটো দুটা ছাইড সেই দুটা মূৰ এতিয়ালৈকে কিন্তু ডিপাৰ্টমেণ্টে হওক বা ঠিকাদাৰজনৰ গাফিলতিৰ বাবে হওক এতিয়ালৈকে 8 মাহ হৈ গ'ল নিৰ্মাণ হ'বৰ, এতিয়ালৈকে তেওঁলোকে ইয়াত মাটি দি দলংখন তাৰমানে সম্পূৰ্ণ কৰি দিব পৰা নাই, ৰাস্তাটো সুচল কৰি দিব পৰা নাই, ৰাইজৰ যাতায়াত ব্যৱস্থাটো সুচল কৰি। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মহানগৰীৰ চন্দ্ৰপুৰৰ পাণবাৰী, ঠাকুৰকুছি, হাজংবৰী আদি অঞ্চলত সঘনাই আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হস্তীৰ জাকে এফালৰ পৰা তহিলং কৰি যায় খেতি বাতিৰ লগতে মানুহৰ ঘৰ দুৱাৰ। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যৰ বন বিভাগে সৌৰশক্তিৰ জৰিয়তে প্ৰথম অৱস্থাত পাণবাৰী গাঁৱত পাহাৰৰ দাঁতিয়ে দাঁতিয়ে বিদ্যুৎ প্ৰবাহিত কৰাৰ বাবে এক আঁচনি ৰূপায়ণ কৰিছিল প্ৰায় এবছৰ আগতে। কিন্তু ৰাজ্যৰ বিয়াগুম বন বিভাগে কেৱল মাত্ৰ কেইটামান বিদ্যুতৰ খুঁটা আৰু তাৰৰ সংযোগ দিয়েই দায়িত্ব সামৰা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ফলত সম্প্ৰতি এই আঁচনি ভালুকৰ হাঙিত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। লগতে স্থানীয় খেতিয়কসকলে অতি শীঘ্ৰে এই আঁচনিখন কাৰ্যক্ষম কৰি তুলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। আগতে আমাৰ কৃষকসকলক সকাহ দিয়াৰ বাবে বন বিভাগে আমচং অভয়াৰণ্যৰ হাতী নামি আহি যাতে কৃষকসকলৰ কৃষিভূমি অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সৌৰচালিত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিছিলে। এই বিদ্যুৎটো এনেধৰণৰ তেওঁলোকে টেকন'লজি কৰিছিলে যাতে এইবোৰ গমেই পাব যে ওলমা দিছে, ইয়াৰ মাজেৰে হাতী গ'লে যাতে হাতীখিনি শ্বট লাগি পেলাই মানে কৃষিভূমিলৈ যাব নোৱাৰে, হাতীখিনিয়ে আকৌ পাহাৰলৈ ঘূৰি যাব। কিন্তু কথাটো হ'ল ইয়াত তেওঁলোকে এই তাঁৰ টনাৰ ব্যৱস্থাটো কৰিলে, কিন্তু আজি তাৰিখলৈ এইটো মানে কাৰ্যক্ষম কৰা নাই, যাৰ ফলত আমাৰ শ বিঘা মোৰ পিছফালে দেখিছে যে এই জংঘল হৈ থকা জেগাখিনি আচলতে কৃষিভূমি। ইয়াত এতিয়াও আপুনি ওচৰলৈ চালে আগতে খেতি কৰাৰ কিছু চিন এতিয়াও পৰিলক্ষিত হ'ব। এই কৃষিভূমিসমূহ এতিয়া চন পৰি আছে, ইমান ডাঙৰ এই জংঘল হৈ গৈছে। গতিকে সেইকাৰণে মই বন বিভাগক অনুৰোধ কৰিম, ইয়াৰ যিটো পাৱাৰ বক্স আছে এই পাৱাৰ বক্সটো মাজত দি তাৰ এজন ভাল ইলেক্ট্ৰিচিয়ান নিয়োগ কৰি পেলাই এই আমাৰ যিটো হাতীৰ সুৰক্ষাৰ বাবে যিটো বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিছিল এইটো কাৰ্যক্ষম কৰাৰ লগতে কৃষকসকলে নিজৰ কৃষিভূমিত যাতে খেতি কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে। এই বস্তুটো এই ব্যৱস্থাটো অসম চৰকাৰৰ বন বিভাগক মই এটা। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। निर्माण का पावर स्वैग चल शुरू हो जा माइथन करते सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार निर्माणर मानदंड माइथन। এবাৰ দক্ষিণ কামৰূপত ব্যৱসায়িক গুলিয়াই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ। বিজয়নগৰত এখন দোকানত সংঘটিত হ'ল এই ঘটনা। দেওবাৰে এখন পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই প্ৰৱেশ কৰে দোকানখনত প্ৰৱেশ কৰি এই দুৰ্বৃত্তই আক্ৰমণ কৰে দোকানখনৰ মালিক পৱন কুমাৰ আগৰৱালাক। বহাৰ পৰা উঠাই আনি পিষ্টল দেখুৱাই গুলীওৱাৰ ভাবুকি দিয়ে, কিন্তু পৱন কুমাৰ আগৰৱালাই আত্মৰক্ষাৰ চেষ্টা চলাই চিঞৰ বাখৰ কৰি পিষ্টলটো হাতেৰে খামুচি ধৰাত দুই দুৰ্বৃত্তই হেলমেটেৰে আক্ৰমণ কৰিবলৈ ধৰে। চিঞৰ বাখৰ শুনাৰ লগে লগেই ওচৰৰ লোক আহি ভিৰ কৰাত মটৰচাইকেলখন এৰি দুয়ো বিজয়নগৰৰ মাজমজিয়াৰ পৰাই মুহূৰ্তৰ ভিতৰতেই অন্তৰ্ধান হৈ পৰে। আহত পৱন কুমাৰ আগৰৱালাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দিন দুপৰতে ডকাইতি কৰা হিচাপে মানুহজন আহিছে, আহি মানে বন্দুক লৈ অহা বুলি শুনিছোঁ আৰু হেলমেট পিন্ধি আছিলে। পাছত
দোকানীজনক ধন দাবী কৰিছিলে, ধন নিদিয়াতে তেওঁলোকক আজুহাত কৰিছে, বেয়াকৈ মাৰিছে আৰু আকৌ নাপায় তেওঁলোকে তাৰ পৰা দাউৰিলে। আৰু দিন দুপৰতে এনেকুৱা ঘটনা বিজয়নগৰত ঘটাটো আমি মানে ভবা নাছিলোঁ যে এনেকুৱা ঘটনা হ'ব। মানুহ দুজন আছিলে আৰু দুইফালে দাউৰিছে। তেওঁলোকৰ বাইক আৰু মোবাইলটো ইয়াতে ধৰা পৰিছে আৰু আপোনাৰ CCTV কেমেৰাত তেওঁলোকৰ ফটো আহিছে। আমি আশা ৰাখিছোঁ পুলিচ প্ৰশাসনে অতি সোনকালে ব্যৱস্থা কৰি এই অপৰাধীবিলাকক ধৰিব। কৃষি পশুপালনেৰে স্বাৱলম্বী হোৱা মৰাণৰ খোৱাং হালধিবাৰীৰ একাংশ যুৱকৰ বাবে এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰিছে বাঘ। দিনৰ পোহৰতেই বাঘে চৰণীয়া পথাৰৰ পৰা ধৰি নিছে গৰু ছাগলী। খোৱাং হালধিবাৰী কোঁৱৰ গাঁৱৰ দ্ৰোণ কোঁৱৰ নামৰ যুৱকজন স্বাৱলম্বী হৈছিল ছাগলী পালনেৰে। নিজৰ গাঁঠিৰ ধনেৰে ছাগলীৰ পাম খোলা দ্ৰোণ কোঁৱৰৰ বৰ্তমান ৩৫টাকৈ ছাগলী পালন কৰি আছে যদিও উদ্যমী যুৱকজনৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে নাহৰফুটুকী বাঘ। এটা এটাকৈ বাঘে নিধন কৰি আহিছে যুৱকজনৰ ছাগলী। কেতিয়াবা দিনৰ পোহৰতেই চৰণীয়া পথাৰৰ পৰা আৰু কেতিয়াবা নিশা গঁড়ালৰ পৰা বাঘে ধৰি নিছে ছাগলী। কেৱল এই গাঁওখনেই নহয়, খোৱাঙৰ হালধিবাৰী কোঁৱৰ গাঁও, মইনা গাঁও, জোন গাঁও, দলনিকুৰ, শিলপুতা, চেচুঘাট, দীঘলীয়া হোলাকে ধৰি বৃহত্তৰ অঞ্চলটোত বাঘে কেইবাবছৰো ধৰি উপদ্ৰৱ চলাই আছে। অঞ্চলটোৰ কৃষক পশুপালকসকলৰ গৰু ছাগলী নিধন কৰি এক প্ৰকাৰৰ সন্ত্ৰাস চলাইছে বাঘে। ৰাইজে খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত বহুবাৰ নিবেদন জনাই আহিছে যদিও পিঞ্জৰাৰ অভাৱত বন বিভাগেও সহায় কৰিব পৰা নাই ৰাইজক। মই ভাবিছিলোঁ কি 50জনীমান গাই বনাই লওঁ, তেতিয়া মই বেলেগ কাম নকৰিলেও হ'ব। আৰু এইটো এটা চেইন ছিষ্টেম ব্যৱসায়, পোৱালি দি গৈ থাকে, 2.5 মাহমান পোৱালিৰ লগত থাকে, তাৰপিছত পোৱালি দি গৈ থাকে। গতিকে মই বেলেগ কাম নকৰিলেও হ'ব, 50জনী গাই বনাই ল'ম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া যি দেখিছোঁ 4টা খাচী বিকিলে 12টা বা 15টা খাচী আৰু গাই পোৱালি এনেকৈ 12-15টা বাঘে খাই দিয়ে। গতিকে মই বিশেষ গোলাঘাটৰ এখন অখ্যাত গাঁৱৰ পৰা গৈ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি উজলি উঠা লাভলিনাক বিভিন্নজনে শুভেচ্ছা জনাইছে বিভিন্ন ধৰণে। ব্যতিক্ৰমীভাৱে মুখেৰে এঙাৰৰ সহায়ত লাভলিনাৰ ছবি আঁকি শুভেচ্ছা জনালে গোলাঘাটৰ এজন যুৱকে। ছেমিফাইনেলত প্ৰৱেশ কৰা লাভলিনাক ব্যতিক্ৰমীভাৱে শুভেচ্ছা জনালে গোলাঘাটৰ থোৰামুখ কাটকটীয়া গাঁৱৰ পুলক গগৈ নামৰ এই যুৱকজনে। মুখেৰে লাভলিনাৰ ছবি আঁকি শুভেচ্ছা যাচিলে তেওঁ। ছবি আঁকি ভালপোৱা যুৱকজনে লাভলিনাৰ এই জয়যাত্ৰাক উৎসাহিত কৰিবলৈ এনেদৰে মুখত এঙাৰ লৈ সুন্দৰকৈ আঁকি উলিয়াইছে লাভলিনাৰ ছবি। ছেমিফাইনেলত প্ৰতিপক্ষক ধৰাশায়ী কৰিবলৈ জনাইছে শুভেচ্ছা। গোলাঘাটবাসীৰো আশা, অলিম্পিকত স্বৰ্ণ জয় কৰি গৌৰৱ কঢ়িয়াই আনিব লাভলিনাই। আমি আশা কৰিছোঁ স্বৰ্ণ বিজয়ী হওক অসম কন্যা, টকিঅ' অলিম্পিকত জিলিকি উঠক জাতিৰ ধ্বজা। মোৰ ছবিৰ জৰিয়তে তেওঁলৈ শুভেচ্ছা দিব বিচাৰিছোঁ। তেওঁৰ লগত আছে দেশবাসীৰ মৰম, আশীৰ্বাদ তথা শুভেচ্ছা। বিকশিত অসমত স্বাভাৱিক উন্নয়নত পিছ পৰি ৰৈছে অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম ভৱানীপুৰ বিধানসভা সমষ্টি। অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰত 2এটা চৰকাৰী কাৰ্যালয়ৰ বাদে ভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয় এতিয়াও সমষ্টিৰ বাহিৰত, যাৰ বাবে সমষ্টিটোৰ ভৱানীপুৰ আৰু সৰুপেটা আদি বৃহত্তৰ অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি বিভিন্ন বিভাগৰ কাম কাজসমূহ সম্পাদন কৰাত চৰম অসুবিধাৰ সন্মুখীন হৈ আহিছে। সমষ্টিবাসীৰ দাবী, অচিৰে সমষ্টিটোৰ ভিতৰত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়, প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আদি স্থাপন কৰাৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ, SBR শাখা কাৰ্যালয়, নগৰ ঘোষণা, পূৰ্ণ পৰ্যায়ৰ আন্তঃগাঁথনিৰে আৰক্ষী থানা আদি ঘোষণা কৰাৰ বাবে দাবী উত্থাপন কৰিছে। এই দিশত সমষ্টিটোৰ সৰুপেটা অঞ্চলৰ একাংশ সমাজ সচেতন নাগৰিকে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। অধিক জনাব আমাৰ সাংবাদিক ধ্ৰুৱই। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰ। আৰু ভৱানীপুৰৰ বছৰ বছৰ ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ভৱানীপুৰবাসীয়ে। আৰু বজালী জিলাৰ অন্যতম সমষ্টি হিচাপে চিহ্নিত এই ভৱানীপুৰ সমষ্টি। আৰু এই ভৱানীপুৰ সমষ্টিবাসীয়ে কেইবাটাও কাৰ্যালয় ইতিমধ্যে হাউলিত থকাৰ কাৰণে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সময়ত আমাৰ লগত স্থানীয় লোক উপস্থিত আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে যিকেইটা কাৰ্যালয় বা চৰকাৰী কাৰ্যালয় ইতিমধ্যে হাউলিত অৱস্থিত হৈছে, কি কি কাৰ্যালয় আছে বা কেনেকুৱা সমস্যাৰ সন্মুখীন হৈ আহিছে? হয়, আমাৰ অসমৰ ভিতৰত ভৱানীপুৰ সমষ্টিটো একেবাৰে নিকৃষ্ট সমষ্টি বুলি ক'লেও ভুল নহয়। যোৱা কেইবা দশক ধৰি এই সমষ্টিত কোনো উন্নতি, যোৱা 5 বছৰত ইয়াক
1% উন্নতি হোৱা নাই বুলি ক'ব পাৰি। আমি দেখা নাই এতিয়ালৈকে। গতিকে আমাৰ বহুত সমস্যা আছে। আমি বহুদিন ধৰি এই সমস্যাত ভুগি আছোঁ। যেনে আমাৰ এই উন্নয়ন খণ্ড যাই হাউলিত আছে, CDP অফিচ হাউলিত আছে। ইয়াত কোনো এটা ষ্টেট বেংকৰ কোনো শাখা নাই। জিলা প্ৰাথমিক শিক্ষাৰ কাৰ্যালয় আছে হাউলিত। গোটেইবিলাক মানে বেলেগত আছে। অথচ নিজৰ সমষ্টিত আমি নিজে ভোগ কৰিব পৰা নাই। অথচ বেলেগ সমষ্টিত যাই এই কাৰ্যালয়বিলাক আছে। গতিকে আজি বহু বছৰ ধৰি আমাৰ ৰাইজে দাবী কৰি আহিছে। গতিকে এইটো সোনকালে তেওঁলোকে চৰকাৰে মানে এইটো সোনকালে ইয়ালৈ ট্ৰেন্সফাৰ কৰিব লাগে। ঠিক তেনেদৰে বহুত সমস্যা আছে। ষ্টেট বেংকৰ কাৰ্যালয় আমি ইয়াত টকা পইচা উলিয়াব লাগে, পাঠশালা, কুয়াকুছি, বৰপেটা ৰোড যাব লাগে। ঠিক তেনেদৰে আমাৰ ইয়াত বাংলা এটা আছে। ইয়াৰ আগতেও আমি কেইবাদিনো বাংলাটো সম্পৰ্কে কৈছোঁ। চাৰিওপিনে অৱস্থা। বিভিন্ন ধৰণৰ সমস্যাৰ কথা উল্লেখ কৰিছে যে এই স্থানত অগ্নি নিৰ্বাপক বাহিনীৰ এটা আস্থান আজিলৈকে স্থাপন হোৱা নাই। বহু সময়ত দেখা পোৱা যায় যে পাঠশালা নাইবা হাউলিৰ পৰা যেতিয়া অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী এই স্থানত উপস্থিত হয়, সেই সকলোখিনি ভস্মীভূত হৈ যায়। এনেধৰণৰ ঘটনা সংঘটিত হৈ গৈছে। ইয়াৰ সমান্তৰালভাৱে CDP কাৰ্যালয় নাইবা যি উন্নয়ন খণ্ড আদিও এই স্থানত নাই। ইয়াৰ পৰা প্ৰায় 20-25 কিলোমিটাৰ নিলগত আছে অন্য এটা সমষ্টি আছে, বৰপেটা সমষ্টিত এইসমূহ কাৰ্যালয় স্থাপন কৰা হৈছে। এটা নজিৰবিহীন ঘটনা। যিটো সমষ্টিত কাৰ্যালয় থাকিব লাগে সেই সমষ্টিৰ বাহিৰৰ সমষ্টিত কাৰ্যালয় স্থাপন কৰা হৈছে। অন্যহাতে এতিয়া অন্য এখন জিলাত স্থাপন কৰা বুলি ক'ব লাগিব, কাৰণ বজালী জিলা হৈছে এই যিসমূহ কাৰ্যালয় আছে বৰপেটা জিলাত সংস্থাপিত কৰা আছিল। আৰু এজন ব্যক্তিৰ পৰা জানিব বিচাৰে কি কয়। আচলতে কথাটো হৈছে কি 126টা সমষ্টিৰ ভিতৰতে দুখ লগা সমষ্টিটো হৈছে ভৱানীপুৰ। আপোনালোকক ক'লোৱে উন্নয়ন খণ্ড, প্ৰাথমিক শিক্ষাৰ কাৰ্যালয়, CDPৰ কাৰ্যালয় আছে বৰপেটা সমষ্টিৰ হাউলিত। গতিকে এই তিনিওটা কাৰ্যালয় আমাৰ ভৱানীপুৰ সমষ্টিলৈ অনতিপলমে স্থানান্তৰিত কৰিব লাগে, সেইটো মই অনুৰোধ জনাইছোঁ। হয়, ভৱানীপুৰ সমষ্টিলৈ স্থানান্তৰ কৰিব লাগে। যিসমূহ কাৰ্যালয় ইতিমধ্যে হাউলিত আছে সেইসমূহ কাৰ্যালয় ভৱানীপুৰ সমষ্টিৰ ইয়াত এই স্থানত আনিব লাগে। আৰু এজন ব্যক্তি আছে, তেওঁৰ পৰা জানিব বিচাৰে সমস্যা কেনেকুৱা হৈ আহিছে। আচলতে সমস্যা হয় কাৰণ কিয় যিটো আমাৰ সমষ্টিৰ যিবিলাক বস্তু আৰু যিবিলাক বিষয়বস্তুবিলাক সমষ্টিত থাকিব লাগে একচুৱেলি, কিন্তু আমাৰতো সমষ্টিত নাই। আমাৰ যিটো বস্তু সমষ্টিত থাকিব লাগে সেই বস্তুটো আমাৰ সমষ্টিত নাই, আন ঠাইত অৱস্থিত হৈ আছে। গতিকে আমাৰ সেই বস্তুবিলাকহেন আমাৰ সমষ্টিলৈ স্থানান্তৰিত কৰি দিব লাগে আৰু আমাৰ সমষ্টিত দিব লাগে। এইটো আচলতে হয়। আৰু এজন ব্যক্তিৰ পৰা জানিব বিচাৰিম কি কয়। আমাৰ ভৱানীপুৰ সমষ্টিটোৰ বেলেগ সমষ্টিত কৰি আমাৰ ভৱানীপুৰ সমষ্টি উন্নয়ন ক্ষেত্ৰত বহুত পিছ পৰি আছে। গতিকে আমাৰ যাতে উন্নয়ন হয় আমি সেইটো কামনা কৰোঁ। গতিকে অনুৰোধ কৰিছোঁ আমাৰ এই কামবিলাক যাতে সফলতাত আমি আগবাঢ়িব পাৰোঁ। হয়, ইতিমধ্যে আমি যি স্থানীয় লোক ভৱানীপুৰ সমষ্টিৰ যি স্থানীয় লোকৰ পৰা জানিবলৈ পাইছোঁ যে ইয়াত ভাৰতীয় ষ্টেট বেংকৰ এটা শাখাৰ প্ৰয়োজন, অগ্নি নিৰ্বাপক বাহিনীৰ এটা কেন্দ্ৰৰ প্ৰয়োজন। ইতিমধ্যে যি খণ্ড উন্নয়ন যি বিষয়াৰ কাৰ্যালয় এইটো হাউলিত অৱস্থিত। আৰু এইসমূহ কাৰ্যালয় শীঘ্ৰে দিয়াৰ কাৰণে চৰকাৰক কি আহ্বান জনাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতে আমাৰ ভৱানীপুৰ সমষ্টিত চৈয়দ খৰ্গেশ্বৰ তালুকদাৰৰ নামত নাহৰগা পথৰ এখন আমাৰ মানে ষ্টেডিয়াম দিয়াৰ কথা কৈছিলে, সেইখন আমাক অতি সোনকালে লাগে। অগ্নি নিৰ্বাপক বাহিনীটো লাগে। চৌমাগুৱাহাটীত আমাৰ নেমুটেঙাত ক'ল্ড ষ্ট'ৰেজ দিয়াৰ কথা ঘোষণা কৰিছিলে, সেইটো আমাক অতি সোনকালে লাগে। আৰু যিবিলাক মানে বস্তু অফিচ আমাৰ মানে বৰপেটা সমষ্টিত আছে সেইবিলাক অফিচ অনতিপলমে আমাৰ ভৱানী সমষ্টিলৈ স্থানান্তৰিত কৰিব লাগে। সুশান্ত বৰগোহাঁইৰ বিজেপি কবলত তীব্ৰ ক্ষোভ। কংগ্ৰেছে দাহ কৰিলে সুশান্তৰ প্ৰতিকৃতি। ডিমৌৰ ৰাজীৱ ভৱনৰ চৌহদত এই প্ৰতিবাদ। সুশান্ত নিপাত যাওক ধ্বনি ক্ষুব্ধ কংগ্ৰেছে। সুশান্তক থাওৰাৰ পৰা এতিয়া বিদায় দিয়াৰ পণ লৈছে কংগ্ৰেছীসকলে। থাওৰা সমষ্টিৰ ভোটাৰসকলক চৰম প্ৰতাৰণা কৰি সুবিধাবাদী ৰাজনীতি গ্ৰহণ কৰা প্ৰবঞ্চক ভণ্ড নেতা, এটা সময়ত নিজকে গান্ধীবাদী দৰ্শনৰ মানে আদৰ্শৰে আদৰ্শিত বুলি কৈ আমাৰ মানুহক প্ৰলোভিত কৰা এই ভণ্ড নেতাজন বিজেপি দলত যোগদান কৰাৰ কাৰণে মই নাম ল'বৰ কাৰণে আচলতে লজ্জাবোধ কৰিছোঁ। বিজেপি দলত যোগদান কৰাৰ পিছত আজি আমি সমূহীয়াভাৱে তেখেতৰ এই প্ৰতিকৃতি দাহ কৰিছোঁ আৰু দাহ কৰি তেখেতৰ এই প্ৰতিকৃতিৰ এই চিতা মানে আমি আচলতে পেলাব লাগে আমি নদীত, ব্ৰহ্মপুত্ৰত বা আমি গংগাত পেলাব লাগে। এইটো আমি লেট্ৰিনত পেলাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। তেওঁ যাতে এই আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।